নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি ডিসেম্বৰৰ 5 তাৰিখ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বদৰুদ্দিন আজমল এজন মানসিক ৰোগী আজমল ওয়াইসিৰ দৰে ব্যক্তিক পাকিস্তানলৈ পঠাই দিব লাগে আজমলক এতিয়া কঠোৰ সমালোচনা কৰিছে বিজেপিৰ সাংসদ গিৰিৰাজ সিঙে এইবাৰ বদৰুদ্দিন আজমলক মানসিক ৰোগীৰ সৈতে তুলনা কৰিছে সুমন হৰিপ্ৰিয়াৰ বদৰুদ্দিন আজমলে যি কথা কৈছে মানসিক ৰোগীও তেনে কথা নকয় এইদৰে এইবাৰ এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিজেপি নেত্ৰী সুমন হৰিপ্ৰিয়া বদৰুদ্দিন আজমলে মন্তব্যক ক্ষুৰদাৰ সমালোচনা কৰি আজমলক মানসিক ৰোগীৰ সৈতে তুলনা কৰিছে সুমন হৰিপ্ৰিয়াই আজমলক ৰাজনীতি ত্যাগ কৰাৰ দাবী জনাই তেওঁ কয় যে বদৰুদ্দিন আজমল এতিয়া ৰাজনীতিত থকা উচিত নহয় তাৰ বিপৰীতে আজমলে জৰা ফুকাতে এতিয়া ব্যস্ত হ'ব লাগে বুলি এনে ধৰণৰ মন্তব্য কৰিছে বিজেপিৰ নেত্ৰীগৰাকীয়ে এতিয়া বিজেপিয়ে বদৰুদ্দিন আজমলক পানী জাৰি দিব বুলিও কটাক্ষ কৰিছে সুমন হৰিপ্ৰিয়াই উল্লেখযোগ্য যে হিন্দুক লৈ কৰা আজমলৰ মন্তব্যই এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি নকৰে হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ যুৱক যুৱতীয়ে দেওবাৰে সমষ্টিটোৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাংখাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিটোৰ বিধায়ক হিচাপেহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলেও উল্লেখ কৰিছে সমষ্টিটোত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ইয়াৰ শিক্ষা ব্যৱস্থা ৭,০০০% উন্নত হোৱাৰ কথা উল্লেখ কৰিছে জালুকবাৰী সমষ্টিটোত নিৰ্মাণ হৈ থকা এইমছ 2023ত মুকলি কৰাৰ কথা ঘোষণা কৰাৰ লগতে উত্তৰ গুৱাহাটীত নিৰ্মাণ হৈ থকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সম্পূৰ্ণ কাৰ্য পূৰ্ণ গতিত চলি আছে বুলিও তেওঁ লগতে উল্লেখ কৰে সমষ্টিটোৰ বিদ্যালয়সমূহক নতুন ৰূপ দিয়াৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় এই বছৰ 10খন হাইস্কুল আৰু 10খন হায়াৰ সেকেন্ডাৰী নতুনকৈ নিৰ্মাণ কৰিম ইয়াৰ উদ্দেশ্য হল ছাত্ৰ ছাত্ৰীসকলে প্ৰথম শ্ৰেণীৰ পৰা যাতে দ্বাদশ শ্ৰেণীলৈ একেখন বিদ্যালয়তে অধ্যয়ন কৰিব পাৰে ইফালে জালুকবাৰীৰ যুৱক যুৱতীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি কৰাৰ পৰিক্ৰমা কেতিয়াবাই এৰি থৈ আহিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে জালুকবাৰীৰ যুৱক যুৱতীয়ে এতিয়া 10 জনক সংস্থাপনহে দিব আজিৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ৰাজ্যবাসীলৈ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৰেচন কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এটা ডাঙৰ ঘোষণা কৰা হৈছে এবাৰ কাৰ বন্ধ হ'ব ৰেচন কাৰ্ড হিতাধিকাৰীসকললৈ আহি পৰিছে এটা অত্যন্ত জৰুৰী খবৰ বন্ধ হ'ব পাৰে ৰাজ্যখনৰ লাখ লাখ ৰেচন কাৰ্ড প্ৰায় 10 লাখ ৰেচন কাৰ্ড বন্ধ কৰিব এইবাৰ অসম চৰকাৰে ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে লাখ লাখ ভুৱা ৰেচন কাৰ্ড ইতিমধ্যে কাৰ ৰেচন কাৰ্ড বন্ধ হ'ব জনাই আছো আজিৰ এই বিশেষ প্ৰতিবেদন ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে ভুৱা লাখ লাখ ৰেচন কাৰ্ড শেহতীয়াকৈ 10 লাখ ভুৱা ৰেচন কাৰ্ড চিনাক্তকৰণ কৰিছে অসম চৰকাৰে এই ৰেচন কাৰ্ডৰ পৰা নাপাব পাৰে বিনামূলীয়া চাউল ভূমিৰ ক্ষেত্ৰতো বান্ধি দিয়া হৈছে সীমাবদ্ধতা চাউল গ্ৰহণ নকৰা লোকৰ বাবেও বন্ধ হ'ব পাৰে ৰেচন কাৰ্ড ইফালে আয়কৰ পৰিশোধ কৰা লোকে নাপাব ৰেচন কাৰ্ডৰ সুবিধা আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ এক ব্যতিক্ৰমী মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে উত্তৰ প্ৰদেশৰ বেগুচৰাইৰ সাংসদ গিৰিৰাজ সিং বিজেপিৰ সাংসদগৰাকীয়ে আজমলৰ মন্তব্যৰ বিৰুদ্ধে
নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় 1947 চনতে মুছলমান পাকিস্তানলৈ গুচি যোৱা হলে ভাৰতত আজি এনে পৰিস্থিতি নহলে হয় ইমান জনসংখ্যাও বৃদ্ধি নাপালেহেঁতেন ওয়াইসি আৰু আজমলে পাকিস্তানত গৈ সনাতন ধৰ্মক গালি পাৰক গৈ ইয়াত তেওঁলোকে হিন্দু ধৰ্মাৱলম্বী আৰু হিন্দু মহিলাৰ ওপৰত কথা কোৱাৰ কোনো অধিকাৰ নাই ইফালে ভাৰতত মুছলমান জনসংখ্যা বৃদ্ধিয়ে যথেষ্ট ক্ষতি কৰিছে বুলি মন্তব্য কৰি গিৰিৰাজ সিঙে কয় ভাৰতত চীনৰ দৰে কঠোৰ জনসংখ্যা আইন আনিব লাগে চীনে জনসংখ্যা নিয়ন্ত্ৰণৰ জৰিয়তে আৰ্থিক দিশত বহুদূৰ আগুৱাই গৈছে উল্লেখযোগ্য যে জনপ্ৰিয় নেতা কানহাইয়া কুমাৰক অভিলেখ সংখ্যক ভোটত পৰাজিত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল বিজেপিৰ সাংসদ গিৰিৰাজ সিং আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ জালুকবাৰী সমষ্টিৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উন্নত ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে চাংহাৰী হাইস্কুল খেলপথাৰত আয়োজিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ মুখ্যমন্ত্ৰী হিচাপে নহয় স্থানীয় বিধায়ক হিচাপে উপস্থিত থকা বুলি উল্লেখ কৰি ভাষণ আগবঢ়াইছে ভাষণত হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত শিক্ষা ব্যৱস্থা 2002 চনৰ তুলনাত 2022ত 7,000% উন্নত হল বুলি সদৰি কৰি ভৱিষ্যতৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰিছে ইয়াৰ লগতে শিক্ষা খণ্ডত জালুকবাৰীৰ আয়োজন কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে তেওঁ লগতে প্ৰকাশ কৰিছে আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপহাৰ হিচাপে গ্ৰহণ কৰিলে কৰিমগঞ্জৰ নুৰুল হকে খাজি উলিওৱা এখন বিশেষ গাড়ী লেম্বৰগিনি শনিবাৰে অনুৰাগীজনৰ পৰা জনতা ভৱনত বিশেষ ভাষণখন গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জৰ নুৰুল হক নামৰ মুখ্যমন্ত্ৰীৰ অনুৰাগীজনে খাজি উলিওৱা এই বিশেষ ভাষণখন ইতিপূৰ্বে কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে বৰাকলৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰাৰ লগতে চলাই চাইছিল ইয়াৰ পিছতে এই ভাষণখন তেওঁক উপহাৰ হিচাপে আগবঢ়াবলৈ গুৱাহাটী পাইহি নুৰুল হকে